wonderful, I would say, service. Your work reflects, your work definitely creates a buzz. News 18, a home edition 2026. প্ৰেচিডেণ্ট প্ৰাকৃতিক পদক আমি আন্তৰিক ধন্যবাদ যাচিছোঁ লগতে ৱাদে মোৰ ভাতৃৰ প্ৰতি সকলোকে জনাব পাই সুখী হ'ম যে আজি অংকুৰম এন জি অ' 10 বছৰ সম্পূৰ্ণ হৈছে আৰু আজি আমাৰ যি অংকুৰম এক্সেলেঞ্চ এৱাৰ্ড সপ্তম বৰ্ষৰ কাৰণে আমি অনুষ্ঠিত কৰিছোঁ য'ত নেকি আমি আমাৰ সমাজৰ বিভিন্ন শিতানত যিসকল ব্যক্তিয়ে ভাল কাম কৰি আহি আছে তেখেতলোকক এই অনুষ্ঠানত আমি ইনভাইট কৰি পিনে বঁটা প্ৰদান কৰোঁ আৰু এইবাৰ যিহেতু আমাৰ ওচৰত জুবিন দা নাই আৰু এই প্ৰগ্ৰামটো আমি জুবিন দাৰ নামত ডেডিকেট কৰিছোঁ আৰু তাৰ লগতে এইটো অনুষ্ঠানত জুবিন দাৰ যি লাইফ জাৰ্ণি তাৰ ওপৰত এটা ডকুমেণ্টেৰী আমি মানে আজি সকলোকে দেখুৱাইছোঁ আৰু জুবিন দাক মানে বৰ্ষশ্ৰেষ্ঠ মানে জীৱনজোৰা যি সাধনা বঁটা আমি প্ৰদান কৰিছোঁ যিহেতু মানে মৰণোত্তৰ যি শব্দটো মই ব্যৱহাৰ কৰিব নোখোজিম বাট লেজেণ্ড জুবিন গাৰ্গক মানে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিয়া হৈছে আৰু তাৰ লগতে বিভিন্ন শিতানত আমাৰ 30টা এৱাৰ্ড আমি আজি বিতৰণ কৰিছোঁ হয় মেইনলি আমি ছ'চিয়েল এক্টিভিটিছ বা হেল্থ ছেক্টৰৰ লগত ৰিলেটেড আৰু বিজনেছ ছেক্টৰৰ লগত ৰিলেটেড ইণ্ডাষ্ট্ৰিয়েলিষ্ট তেনেকুৱা বিভিন্ন শিতানত মানে সাংবাদিক তাৰপিছত আপোনাৰ এবাৰ আমি এজ এ অথৰ হিচাপে আমি ডক্টৰ ৰীতা চৌধুৰী মেমক আমি সম্বৰ্ধনা জনাইছোঁ আৰু এইবাৰ গৌতম শৰ্মা ছাৰক আমি বেষ্ট এনালিষ্ট যিটো মানে চিনিয়ৰ জাৰ্নেলিষ্ট তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ সন্মানীয় পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী wonderful, I would say, service. Your work reflects, your work definitely creates a buzz. News 18, a home edition 2026. প্ৰেচিডেণ্ট প্ৰাকৃতিক পদক আমি আন্তৰিক ধন্যবাদ যাচিছোঁ লগতে ৱাদে মোৰ ভাতৃৰ প্ৰতি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ